আজিৰ ভিডিঅ'টোত মই এটা ইউনিট ষ্ট্ৰাকচাৰ অফ এটম এই চেপ্টাৰটোৰ এটা ইউনিট যেটো বৰৰ পৰমাণুৰ আৰ্হি পৰমাণুৰ ওপৰত বৰে কি শিকাৰ্যসমূহ আগবঢ়াইছিল সেই ইউনিটটোৰ বিষয়ে ডিসকাস কৰিম। গতিকে প্ৰথমে চোৱা যে পৰমাণু এটাৰ নিলছ বৰে পৰমাণু এটাৰ ওপৰত কি ধৰণৰ শিকাৰ্য আগবঢ়াইছিল। নিলছ বৰে কৈছিল যে পৰমাণুৰ ভিতৰত যিবিলাক ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনসমূহ যেতিয়া ঘূৰি ফুৰে কক্ষপথত তেতিয়া এটা নিৰ্দিষ্ট অনুমোদিত কক্ষপথতহে সিহঁত ঘূৰি ফুৰিব পাৰে। এইটো এটা স্বীকাৰ্য কৈছিল। আৰু এটা কৈছিল যে যেতিয়া পৰমাণুৰ ভিতৰত যিবিলাক ইলেক্ট্ৰনবোৰ ঘূৰি ফুৰে তেতিয়া ঘূৰি ফুৰোতে কেতিয়াও সিহঁতে ইলেক্ট্ৰনসমূহ বিকিৰণ নকৰে। এই দুটা স্বীকাৰ্য নিলছ বৰে পৰমাণুৰ ওপৰত দিছিল স্বীকাৰ্য। ইয়াৰ পিছত পৰমাণুৰ কিছুমান শক্তি স্তৰৰ বিষয়ে দেখুৱাইছিল। যিবিলাক পৰমাণুবোৰ ঘূৰি ফুৰোতে যিবিলাক কক্ষপথ থাকে সেইবোৰক শক্তি স্তৰ বুলি কোৱা হৈছিল বা ভেলেন্স শেল বুলি কোৱা হৈছিল। এতিয়া পৰমাণু এটাৰ কেন্দ্ৰ যিটো তাক নিউক্লিয়াছ বুলি কোৱা হয়। তাৰপিছত যিটো প্ৰথম অৰবিটেল থাকে প্ৰথম কক্ষপথ তাক কে নাম দিছিল, পিছৰটোত এল এম এন এনেকৈ নামবোৰ দিয়া হৈছিল। প্ৰথম যিটো শেল থাকে নাম্বাৰ 1 n = 1 n = 2 n = 3 n = 4 সংখ্যাৰে বুজোৱা হৈছিল বা সজোৱা হৈছিল। এতিয়া শক্তি স্তৰত ইলেক্ট্ৰনবোৰৰ কি নিয়মৰ ওপৰত ভিত্তি কৰি ইলেক্ট্ৰনবোৰ ভাগ বতৰা কৰা হয় চোৱা। এটা শেলত থকা যিকোনো এটা শেলত নাম্বাৰ অফ 1 or 2 যিকোনো শেল হওক, যিকোনো শেলত ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হ'ব পাৰিব 2s n²। ইয়াত আমি উইথ এক্সাম্পলত চাম। নেক্সট, যদি এনৰ সংখ্যা ধৰা 1 2 3 যদি 2s n² কে শেল হয়, কে শেল মানে প্ৰথমটো শেল এনৰ সংখ্যা 1 গতিকে 2 × 1² হ'ব 2। দ্বিতীয় কক্ষপথত 2 × n² মানে 4 4 × 2 8 মানে 8টা প্ৰথম যিটো শেল থাকে তাত দুটাতকৈ বেছি সৰ্বাধিক দুটা ইলেক্ট্ৰন ল'ব পাৰে। দ্বিতীয় কক্ষপথত 8টা, তৃতীয় কক্ষপথত এম শেলত 2 × 3² মানে 18টা, এন শেলত 32 এনেকৈ ইলেক্ট্ৰনৰ সংখ্যাবোৰ সৰ্বোচ্চ সংখ্যা সজাব পাৰে। নাম্বাৰ 3 কৈছিল পৰমাণুৰ যিটো বহিৰ্তম কক্ষত যিকোনো এটা পৰমাণুৰ এণ্ডিঙত যিটো অৰবিটেল আউটাৰ মোষ্ট অৰবিটেল থাকে তাত সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা 8 বুলি কোৱা হৈছিল। অন্তিমটো ইলেক্ট্ৰনত 8টা ইলেক্ট্ৰন ল'ব পাৰে। তেতিয়া অক্টেট ৰুলছটো ফ'ল' কৰে। নাম্বাৰ 3 ভিতৰৰ নিম্নতৰ শক্তিৰ চেলবোৰ পূৰ্ণ নোহোৱা পৰ্যন্ত এটা নিৰ্দিষ্ট চেলত ইলেক্ট্ৰনবোৰ সোমাব নোৱাৰে। অৰ্থাৎ চেলবোৰে ক্ৰমশ ইহঁতৰ শক্তি স্তৰ অনুযায়ী পূৰ্ণ হয়। যেতিয়া এটা ইলেক্ট্ৰনৰ চেলবোৰ পূৰ্ণ হয় তেতিয়াহে বাকী যিখিনি ৰৈ যায় ইলেক্ট্ৰনসমূহ পিছৰ চেলটোলৈ গুচি যাব পাৰে বা পিছৰ ইলেক্ট্ৰনত আমি ভাগ বতৰা কৰি ল'ব পাৰোঁ। ইয়াত চোৱা কিছুমান ষ্ট্ৰাকচাৰ দিয়া আছে। লিথিয়ামৰ চোৱা প্ৰথমটোত 2টা, পিছত এটা 3টা, হাইড্ৰজেনৰ এটা ইলেক্ট্ৰন, বেৰিয়ামৰ প্ৰথমত 2টা, পিছত 2টা, টোটাল 4টা, বৰণৰ প্ৰথমত 2টা, পিছত 3টা 5টা, কাৰ্বনৰ 6টা, প্ৰথমে 2টা, পিছত 4টা, এনেকৈ ইলেক্ট্ৰনবোৰ ভাগ বতৰা কৰা হৈছে গোটেইখিনি। এতিয়া যদি অক্টেট ৰুলছ বুলি ক'লে সদায় এটা ইলেক্ট্ৰনে তাৰ বহিৰ্তম যিটো কক্ষ থাকে তাত 8টা ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ কৰিব বিচাৰে আৰু এটা সম্ভ্ৰান্ত গেছৰ যিটো সুস্থিৰ সজ্জা সেই সুস্থিৰ সজ্জাটো লাভ কৰিব বিচাৰে। হয় ইলেক্ট্ৰন দান কৰি হওক বা ইলেক্ট্ৰন গ্ৰহণ কৰি হওক সেই সুস্থিৰ সজ্জাটো লাভ কৰিব বিচাৰে। তাক কোৱা হয় অক্টেট ৰুলছ। ইয়াত দিয়া আছে চাব পাৰা। তাৰপিছত কিছুমান মৌলৰ নাম হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন এইখিনি চাব পাৰা, কাৰ্বন,
নাইট্ৰোজেন, অক্সিজেন, ফ্লুৰিন, নিয়ন 10, সোডিয়াম 11, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফৰাছ, ছালফাৰ 16, ক্লৰিন 17, আৰ্গন 18 সম্ভ্ৰান্ত গেছ। এইখিনিৰ মৌলসমূহ নামো তোমালোকে চাব পাৰা। আৰু এটা ভিডিঅ'ত মই ডিছকাছ কৰিছিলোঁ পাৰমাণৱিক সংখ্যা আৰু ভৰ সংখ্যা কাক কয়, গতিকে সেইখিনি আগৰ ভিডিঅ'টোত চাই ল'ব পাৰা। গতিকে এই ভিডিঅ'টোত ইমানলৈকে ডিছকাছ কৰিলোঁ। ধন্যবাদ।